কথাটো বহুতো বন্ধু বান্ধৱীয়ে চিন্তা কৰি থাকে যে ফেচবুকত কেনেকৈ বহুতো বন্ধু বান্ধৱীৰ লগত পৰিচিত হ'ব পাৰিম, কেনেকৈ আমাক বহুতো বন্ধু বান্ধৱীয়ে চিনি পাব বা পৰিচয় বাঢ়িব বহুতো বন্ধু বান্ধৱীৰ লগত। এইবোৰ কথা কিন্তু বহুতো বন্ধু বান্ধৱীয়ে ভাবি থাকে। তো গতিকে এইটোৰ বিষয়ে মই এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে দুটা কাম কৰিলে কিন্তু আপোনালোকৰ পৰিচয় খুব সোনকালে বাঢ়ি যাব। যদিহে আপোনালোকে ভাল ভাল কণ্টেণ্ট প্ৰতিদিনে আপলোড কৰিব পাৰে, মানুহৰ মন জয় কৰিব পাৰে, তেতিয়াও কিন্তু আপোনাৰ পৰিচয় বাঢ়িব। আৰু 2 নম্বৰটো হৈছে যদি আপুনি আনৰ ভিডিঅ'বিলাক বেছিকৈ চাই, যদি আপুনি সুন্দৰ কমেণ্টছ আৰু কমেণ্টছ ৰিপ্লাই কৰিব পাৰে, তেতিয়াও কিন্তু আপোনাৰ পৰিচয় বাঢ়িব। চাওক বন্ধু বান্ধৱীসকল, যেনেকৈ মই আপোনালোকক ফেচবুকৰ বিষয়ে প্ৰতিদিনে সৰু কিছুমান টিপছ দি থাকোঁ আৰু টিপছবিলাক বহুত দৰকাৰী হয়, গুৰুত্বপূৰ্ণ হয়, ঠিক তেনেকৈ মই আজি এটা সৰু বস্তু কিনি লৈ আহিলোঁ। বস্তুটো অলপ সৰু হ'ব পাৰে বা অলপ কম দামী হ'ব পাৰে, কিন্তু খুবেই দৰকাৰী বস্তু।